Hello everyone, welcome to Impact Career Tutorials. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ এটা most important topic coding decoding ৰ। বলক এতিয়া আৰম্ভ কৰো। আজিৰ কোৱেশ্চনটো হৈছে if at is equal to 80 bet is equal to 320 then cat is equal to কি হ'ব? আপোনালোকে হয়তো জানে যে কোডিং ডিকোডিং ৰ ক্ষেত্ৰত যে লেটাৰ বিলাকৰ পজিশন বিলাক আপোনালোকে মনত ৰাখিব লাগিব। যেনে ইয়াত at দিয়া আছে এৰ পজিশনটো আপোনালোকে জানেই সাগে 1 হ'ব আৰু টি পজিশনটো আপোনালোকৰ কিমান হ'ব 20 আৰু ইয়াত এটা টিক্স এপ্লাই হৈ আছে ইয়াত এ লগত আপুনি 2 মাল্টিপল কৰিলে কিমান হ'ব 2 হ'ব আৰু টি লগত আপুনি 2 মাল্টিপল কৰিলে কিমান হ'ব 40 হ'ব আৰু এ 2 লগত আমি এই 42 যদি মাল্টিপল কৰো কিমান হ'ব আপোনাৰ 2 লগত যদি 40 মাল্টিপল কৰিলে আপোনাৰ 80 হ'ব গতিকে আনসাৰটো হ'ব আপোনাৰ কিমান 80 আগৰ পাৰ্টটোৰ দৰে এই পাৰ্টটো আমি উলিয়াই লম ঠিক আছে যেনে বি পজিশনটো আপোনাৰ 2 হ'ব আৰু এ পজিশনটো আপোনাৰ 1 হ'ব আৰু টি পজিশনটো আপোনাৰ কিমান হ'ব 20 হ'ব ঠিক আছে আৰু বি পজিশনৰ লগত আমি 2 এটা মাল্টিপল কৰিলে কিমান হ'ব 4 হ'ব আৰু 1 ৰ লগত 2 এটা মাল্টিপল কৰিলে কিমান হ'ব 2 হ'ব আৰু 20 ৰ লগত 2 এটা মাল্টিপল কৰিলে কিমান হ'ব আপোনাৰ 40 হ'ব এই আটাই কেইটা যদি আমি মাল্টিপল কৰো কিমান হ'ব 4 * 2 ইনটু কিমান হ'ব 40 ইকুৱেল টু কিমান হ'ব আপোনাৰ 4 দুগুণ 8 8 4 গুণ 32 আপোনাৰ কিমান হ'ব 320 মানে 320 ইয়াতে আপোনাৰ 320 অপচনত আছে ফাইনালি আমাৰ কোৱেশ্চনটো হৈছে কেট যেনে আপোনাৰ সি ৰ পজিশনটো হৈছে আপোনাৰ 3 আৰু এ ৰ পজিশনটো হৈছে আপোনাৰ 1 আৰু টি ৰ পজিশনটো হৈছে আপোনাৰ 20 আৰু সি ৰ পজিশনৰ লগত 3 লগত আমি 2 এটা মাল্টিপল কৰিলে কিমান হ'ব 6 হ'ব আৰু 1 ৰ লগত 2 এটা মাল্টিপল কৰিলে কিমান হ'ব 2 হ'ব আৰু 20 ৰ লগত 2 এটা মাল্টিপল কৰিলে কিমান হ'ব 40 হ'ব এই আটাই কেইটা যদি আমি মাল্টিপল কৰো যেনে 6 মাল্টিপল 2 মাল্টিপল 40 এই কেইটা যদি মাল্টিপল কৰো 6 দুগুণ 12 4 12 48 মানে 480 মানে 480 ইয়াতে আপোনাৰ 480 টো আপোনাৰ অপচনত আছে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ